আজি শিশু দিৱস সমগ্ৰ ৰাজ্যৰ লগতে ডবকাৰ ফেলেউগুৰিৰ আদৰ্শ বিদ্যা নিকেতনত উখল মাখলেৰে উদযাপন কৰে শিশু দিৱস। ছাত্ৰ-ছাত্ৰীৰ মাজত শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী, গীত, নৃত্য আৰু ছবি অংকন কৰি উৎফুল্লিত ছাত্ৰ-ছাত্ৰী। আনহাতে ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজীৰ পৰা আৰম্ভ কৰি হিন্দী, অসমীয়াত বক্তব্য প্ৰদান কৰে। এক সুন্দৰ পৰিৱেশেৰে ফেলেউগুৰিৰ আদৰ্শ বিদ্যা নিকেতন আৰু NRA পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষক-শিক্ষয়িত্ৰীসকলে বুজাই দিয়ে আজিৰ দিনটোৰ সবিশেষ। আনহাতে ফেলেউগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সভাপতি আমিৰ উদ্দিন লস্কৰে প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীসকলক একোটাকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এই মুহূৰ্তৰ বিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰ হুছেইন লস্কৰ ডাঙৰীয়াৰ আৰু আন এগৰাকী শিক্ষকৰ মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। নমস্কাৰ। আজি 14 নৱেম্বৰ সমগ্ৰ দেশবাসীৰ লগতে আমাৰ ভেলুগুৰি আদৰ্শ বিদ্যা নিকেতন, NRA পাব্লিক স্কুল আৰু ভেলুগুৰি অঞ্চলৰ যিমানসমূহ অনুষ্ঠান আছে গোটেইখিনিতে বৰ উলহ মালহেৰে আজিৰ শিশু দিৱস উদযাপন কৰা হৈ আছে। আমি আজি জৱাহৰলাল নেহৰুৰ জন্মদিনত সুখী, আমাৰ ছাত্ৰ-ছাত্ৰীসকলো সুখী। তেখেতসকলে বিভিন্ন প্ৰগ্ৰাম কৰিছে, বিভিন্ন নৃত্য উপভোগ কৰিছে, বক্তৃতা ৰাখিছে আৰু এই জৱাহৰলাল নেহৰুৰ জীৱনীমূলক আলোচনা কৰিছে। তাৰ কাৰণে আমি আজি সুখী আৰু আমাৰ বিদ্যানিকেতনৰ ফালৰ পৰা আমি এইটো উলহ মালহেৰে উদযাপন কৰিছোঁ। আমি আমাৰ ছাত্ৰ-ছাত্ৰীক আজিৰ এই দিনত তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে পণ্ডিত জৱাহৰলাল নেহৰুৰ চিত্ৰাৱলী অংকন কৰিছে আৰু অন্যান্য বহুত আৰ্ট কম্পিটিশ্যনত তেখেতসকলে ভাগ লৈছে, যাৰ কাৰণে এইবিলাক কাৰণত তেখেতসকলৰ বৌদ্ধিক বিকাশৰ লগতে তেখেতৰ আৰ্টৰ কলাৰ বিষয়ত বহুত আগুৱাই যাব আৰু আশা কৰোঁ ভৱিষ্যত দিনত আৰু আগুৱাই যাবলৈ আমি আশা কৰিছোঁ। ধন্যবাদ। Today is a very significant day because today we are celebrating Children's Day at the premise of NRA Public School. This day is one of the very significant as well as one of the great day for all every Indians, and we have been celebrating. Our school is also celebrating this program since 2018, and today also we are celebrating this day with a great enthusiasm. Our through this celebration, we are preparing our childrens to make themselves not only a good citizen of India but also a student with much morality, dedication as well as perseverance in their life. And this day is specially for our childrens, for the childrens of across our country. As Pandit Jawaharlal Nehru once said that the children of today are the future of the tomorrow. So this day I have been dedicated for our children, and I wish our children's bright future. Thank you.